হহু ৰাতি অনাবিল সপন পতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰক্ষিত আগত হুৰুজৰ দিবা সপন দিবা সপন বেলেলে বেলেলে ছাগলীয়ে কান্দে চৰকাৰী আঁচনি লাগে অৰুণোদয় টকাৰে মাংস খাই অসমৰ ৰাইজে হাগে নিদিলে নিদিব দমৰা আঁচনি একো লাভ নাই এনেও আমি আঁচনি নেপাওঁ বয়স সৰু ভাই মামাই কৈছে ল'ৰাবোৰক বাবু আঁচনি দিব আঁচনি টকাবোৰ ল'ৰা হুপাই কেপিচি ঘৰ খাব বান্ধৱ কৃষ্ণ জয় হৰি বল কোনে পাৰে এবাৰ ইহঁতে প্ৰতিবাদ কৰি কৰি দমৰা আঁচনি লৈহে এৰিব আমি বয়স সৰু নহয় আমি আঁচনি টাচনি নাপাম কিন্তু ল'ৰাবোৰৰ যে প্ৰাপ্যবিলাক পাবই লাগিব তাৰ বাবে প্ৰতিবাদ কৰে যোন ছাৰ সেইফালৰ পৰা চালাটো খুব ভাল হৈছে থেংক ইউ ছাৰ এইবাৰ আপোনাক আৰু আমাৰ দৰ্শক ৰাইজক শুনাম দুটা কবিতা যিকেইটা কবিতাৰ নাম হৈছে নিযুত বাবু আঁচনি ঢেংটা নানা কি বঢ়িয়া ওকে গাইস এ আপোনালোকৰ সন্মুখত খট দুটা বহুত মূল্যৱান কবিতা নাম হৈছে নিযুত বাবু আঁচনি নি কবি আমি গোটেই সোপা কবিতাটোৰ নাম নিযুত বাবু আঁচনি আঁচনি বিচাৰি ল'ৰাবোৰ বলিয়া নেদেখে আঁচনি মুখ আঁচনি বিচাৰোতে পায় জীৱনত দুখৰ উপৰি দুখ দেখিও নেদেখা কিয় দিন কণা আঁচনি হাততে আছে মামাই দিব বাবু আঁচনি কি যে মজা লাগে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই নিযুত মইনা আঁচনিয়ে ল'ৰাবোৰৰ জীৱন আছে খাই পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায় চৰকাৰী আঁচনি লৈ আমি জীয়াই থকা নাই শক্তি সামৰ্থ পৰৰ সুখত বিলাব পাৰিলে হ'ব মামাই কৈছে সিহঁতেহে বাবু আঁচনি পাব ধন্যবাদ ये क्या बात है ये क्या कविता है 2025 का बेस्ट कविता है নহয় বুলি যুক্তি দিব নোৱাৰি ল'ৰাহঁত নহয় বুলি যুক্তি দিব নোৱাৰি কি ফেণ্টাষ্টিক কবিতা মাতিছ আপুনি ইমান ভাল পাব আমি ভবাই নাছিলো তেন্তে ছাৰ এই ভাল পোৱাৰ মাজতে সিটো কবিতাও শুনি লওক একদম মোৰ সম্ভৱ সেইটো ভাল হ'ব কবিতা আমি ছাৰ আশাবাদী নিমিত্তহে মাত্ৰ হ'ব খুব ভাল হ'ব ভগৱানে মংগল কৰক ছাৰ তেন্তে আঁচনিৰ নামত লিখা দ্বিতীয়টো কবিতা অ ফুল নুফুল কিয় মামা যে বাবু আঁচনি নিদিয়ে মই নুফুলিম কিয় অ মামা বাবু আঁচনি নিদিয় কিয় ল'ৰাবোৰে যে কাম কৰিব পাৰে মই নুদিম কিয় অ ল'ৰাবোৰ কাম কৰিব পাৰ কিয় ঘৰৰ মানুহে যে কাম কৰিব দিয়ে নকৰিমনো কিয় অ ঘৰৰ মানুহ কাম কৰিব দিয়ে কিয় নকৰিলে যে খাবলৈ নেপাম নিদিমনো কিয় অ পেট ভোক লাগে কিয় ভগৱানে যে তেনেকে বনাইছে নেলাগিমনো কিয় অ ভগৱান তেনেকে বনালে কিয় খাব নাপালে যে পেটটোৱে চিঞৰি থাকিব মইনো নবনাম কিয় অ পেট খাব নাপালে চিঞৰি থাক কিয় মই নাজানো হিমন্তইহে জানে তাকে নুসুধ কিয় অ হিমু মামা পেটে চিঞৰি থাকে কিয় উত্তৰ দিব টাইম নাই
বাবু আঁচনি দিম তাকে লবি ৰ ধন্যবাদ বাবু আঁচনি জিন্দাবাদ হোৱাতে কবিতা এইটো কামাৰ লাষ্টত গৈ তাৰমানে আঁচনিয়ে মুখ বন্ধ কৰি দিলে নকব ছাৰ আঁচনিৰ পাৱাৰ বাজি থকা মুখ বন্ধ কৰি দিব পৰা শক্তিটোৱে হৈছে অসমৰ আঁচনি কি কব ৰাইজ লগাই দিব জেং অসমত নাই নাচনি মামাই দিব হেনো নিযুত বাবু আঁচনি সমাজখন হ'ব উন্নতি গুচি যাব অনুন্নতি ঋণ লৈ আঁচনি দিয়াত অসম হ'ব ধ্বংস 1000 দি কিনি খাব লাগিব অসমত গাহৰি মাংস কিছুমানে বোলে চিন্তাৰ কোনো কাৰণ নাই অসমত হেনো ৰাইজৰ মামা এতিয়াও আছে জীয়াই মামাই চাব সকলো খাই খাই কেৱল হাগি যোৱাৰ কথা চিন্তাৰ কোনো কাৰণ নাই বলা 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 চিল্লা 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 নিযুত দমৰা আঁচনি নিযুত বাবু আঁচনি টকা লৈ কেপি শিখৰ খাবি 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 মামা দিব গালি কেপি শিখৰ খালে নহয় মানুহ কৰিব কি পইচা পকেটত সোমালে মামা বোলে নাই নহব তোমালোকে পইচা কামত খটাবা মামা বোলে নাই নহব তোমালোকে পইচা কামত খটাবা আমি বোলো হে 1500 টকা কি কামত খটাম তুমি কোৱা নাই বোলো নহব মামা সেই টকা কিহত খটাম তুমি কোৱা ফাইনেলি গোটেই নিযুত বাবু আঁচনিয়ে ভৰপূৰ হৈ পৰিল আজি ক্লাছটো গোটেই ক্লাছত ৰজন জনালে নিযুত বাবু আঁচনিয়ে এতিয়া পইচা পোৱাতহে কথা বিষয় ওলাইছে যদি আমি তাত এন্টি মাৰিবই লাগিব পিছে গাইস আপোনালোকৰ কবিতা গীতা গান গীতা কেনেকুৱা লাগিলে কবচোন আজি গোটেই বিষয়টো নিযুত বাবু আঁচনিয়ে হৈ পৰিল একদম বঢ়িয়া আছে একদম বঢ়িয়া মই ক'লো কবিতাও ফটাফটি গানো ফটাফটি এনেকুৱা ধৰণৰ কবিতা গান আমি ভৱিষ্যতো শুনি থাকিব লাগিব আজিতো শুনা পালোৱে গতিকে নতুন এনেকুৱা ধৰণৰ কবিতা শুনাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছো ইমানতে বিদায় হৈ যাব ছাৰ বোলো 1 2 3 4 জুতি দিলো গৰু গাড়ী হাল বাই বাই পথাৰত বোলো হাল বাই বাই আজিলে টাটা বাই বাই ঘাচাক Okay guys, let's go 1 2 3 ready 4 5 6 7 8 9 10 ঘাচাক